নমস্কাৰ সকলোকে পুনৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি আলোচনা কৰিবলৈ ওলাইছো ভাৰতবৰ্ষৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ সময় 1757 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে এই সময়ছোৱাৰ বিষয়ে কিঞ্চিত খতিয়ান। আৰু 1947 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰাৰ পূৰ্বে ভাৰতবৰ্ষত 1757 খ্ৰীষ্টাব্দত পলাচী যুদ্ধৰ পাছত কিদৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক্ৰমাগতভাৱে ভাৰতৰ দেশীয় শাসকবৰ্ষক পদানত কৰি নিজৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল, সেই সকলোবোৰ তথ্য সন্নিৱিষ্ট কৰি আমি এইখন গ্ৰন্থ প্ৰণয়ন কৰি উলিয়াইছোঁ। এই গ্ৰন্থখনত সময়ৰ ধাৰাবাহিকতাৰ প্ৰতি লক্ষ্য ৰাখি একাধিক্ৰমে ঐতিহাসিক ঘটনাসমূহ বৰ্ণনা কৰা হৈছে। গতিকে ছাত্ৰ বন্ধুসকলে খুব সাৱলীলভাৱে ঘটনাক্ৰমসমূহ এই গ্ৰন্থখনত পাব। প্ৰকৃততে ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে অনাগত ভৱিষ্যতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ মন বান্ধিছে, তেওঁলোকৰ বাবে এই গ্ৰন্থখন খুবেই প্ৰয়োজনীয়। কাৰণ এই গ্ৰন্থখনত যিবোৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে, সেই তথ্যসমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত কিদৰে প্ৰশ্ন এটা উত্তৰ লিখিব লাগে সেই সম্পৰ্কে যথাবিহিতভাৱে বৰ্ণনা কৰা হৈছে। এইখিনিতে মই মোৰ খুবেই এটা ভাল লগা পেজ মানে সময় হ'ল এই কিতাপখনৰ। এই কিতাপখনৰ সময়টো হ'ল ভাৰতৰ স্বাধীনতা আন্দোলন। ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন স্তৰসমূহ, সেয়া স্বদেশী আন্দোলনেই হওক, সেয়া লাগিলে অসহযোগ আন্দোলনেই হওক, আইন অমান্য আন্দোলনেই হওক, ভাৰত ত্যাগ আন্দোলনেই হওক, সেই প্ৰতিটো আন্দোলনৰ নেপথ্যত থকা পুংখানুপুংখ খতিয়ান এই কিতাপখনত আমি সন্নিৱিষ্ট কৰিবলৈ চেষ্টা চলাইছোঁ। ইয়াত মোৰ পণ্ডিত জৱাহৰলাল নেহেৰুৱে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ প্ৰাক্ষণত লালকিল্লাৰ পৰা মাজনিশা দেশবাসীৰ উদ্দেশ্যি যি ভাষণ প্ৰদান কৰিছিল, সেই ভাষণটো মোৰ খুবেই ভাল লাগে। মই সেই ভাষণটোৰ অসমীয়াৰ যি ভাৱান্তৰ সেয়া যৎকিঞ্চিত আওৰাব খুজিছোঁ। বহু বছৰ আগেয়ে আমি নিয়তিৰ সৈতে এক সময় সংকেত থিৰাং কৰিছিলোঁ, আৰু এতিয়া এই সময় আহিছে যেতিয়া সম্পূৰ্ণকে নহ'লেও অন্ততঃ গুণগতভাৱে আমি আমাৰ প্ৰতিশ্ৰুতি পালন কৰিম। মাজনিশাৰ ঘণ্টাৰ সংকেতত যেতিয়া সমগ্ৰ বিশ্ব নিদ্ৰাত মগ্ন, তেতিয়া ভাৰতে নৱজীৱন আৰু স্বাধীনতাৰ স্বাদ লাভ কৰিব। ইংৰাজীত এনেদৰে, লং years ago we made a tryst with destiny, and now the time comes when we shall redeem our pleas, not wholly or in fully measure, but very substantially. At the stroke of midnight hour, when the world sleeps, India will awake to life and freedom. এই সমগ্ৰ ঘটনাৰ নেপথ্যত থকা বিভিন্ন স্বাধীনতা সংগ্ৰামীৰ বলিদান, বীৰগাথা, স্বাভিমানৰ আখ্যান এই গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে। ঐতিহাসিক ধাৰাবাহিকতা এই গ্ৰন্থখনত ৰক্ষা কৰি আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইতিমধ্যে বজাৰত গ্ৰন্থখন মুকলি কৰি দিছোঁ। আশা কৰোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ তৃতীয় ষান্মাসিকৰ
মেজৰ আৰু মাইনৰৰ ছাত্ৰ ছাত্ৰীসকল এই গ্ৰন্থখনৰ দ্বাৰা লাভান্বিত হ'ব। ধন্যবাদ।